ভাৰতীয় ৰেলৱেত নিযুক্তিৰ নামত দুষ্ট চক্ৰৰ এবাৰ গোপন বেহা বহু চাকৰি প্ৰত্যাশীৰ পৰা লাখে লাখে ধন সংগ্ৰহ কৰিছে প্ৰবঞ্চকে নগাঁৱৰ মীনাৰাম বৰা আৰু জিতুমণি বৰাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে নিযুক্তি দিয়াৰ নামত প্ৰত্যেকৰে পৰা সৰকালে 7 লাখকৈ টকা ভাৰতীয় ৰেলৱে মালগুদাম শ্ৰমিক সংঘৰ বিষয়া বুলি পৰিচয় দি জনৈক পঞ্চানন ডেকাৰ নাম লৈ এই দুই প্ৰবঞ্চকে হৰাট কৰিছিল বৃহৎ পৰিমাণৰ ধন আৰু টকা দিলেই নিযুক্তি দিয়া হ'ব আৰু লাভ কৰিব পৰিচয় পত্ৰ বুলি আভুৱা ভৰিছিল দুইগৰাকীয়ে টকা দি এতিয়া সৰ্বস্বান্ত হৈ হাহাকাৰ চাকৰি প্ৰত্যাশীৰ আনহাতে এই অভিযোগ পুনচাতে নটসাত কৰিছে অভিযুক্ত মীনাৰাম বৰাই আমিতো এতিয়া 7 লাখ দিলোঁ আৰু যাক দিছিলোঁ তেওঁৰ এজনৰ নাম মীনাৰাম বৰা আৰু এজনৰ নাম জিতুমণি বৰা আমাক কেনেকৈ ক'লে মানে তেওঁলোকে প্ৰথমতে চাকৰি দিম বুলিয়ে কৈছিলে তাৰপিছত চিনাকি আছিলে মীনাৰাম বৰা এওঁৰে চিনাকি বন্ধু এজন তাৰপিছত আৰু মোক ক'লে বোলে চাকৰি লাগিব তেতিয়া মই ক'লোঁ লাগিব তাৰপিছত ৰেলৱে চাকৰি বুলি ক'লে তাৰপিছত আৰু আমি গ'লোঁ তেওঁলোকৰ ঘৰলৈ মাতিলে তাৰপিছত ঘৰলৈ মতাৰ পিছত ডকুমেণ্টছত চহী কৰিব দিলে আমি কৰিলোঁ প্ৰথমতে 40,000 বিচাৰিলে আমি সেইদিনাখন নহয় পিছদিনাখন 40,000 টকা দিলোঁ তাৰপিছত ফোন কৰে বোলে আজি ইমান টকা লাগিব কালি ইমান টকা লাগিব আমি তেনেকৈ দি টোটেল 7 লাখ টকা দিলোঁ তাৰপিছত আমাক আপোনাৰ হেৰিলেও নিছিলে চহী কৰিবলৈ ফৰকাটিঙতো লৈ গৈছে ফৰকাটিঙত নিলে তাত নি পেলাই চহীও কৰালে তাৰপিছত আমাক ডকুমেণ্টছো দিছিলে আৰু মোক দিছিলে লখিমপুৰ ট্ৰান্সফাৰ আৰু এওঁক দিছিলে যোৰহাটত পষ্টিং দিছিলে হয় পষ্টিং মোক দিছিলে মুন্সি এওঁক দিছিলে চৰ্দাৰ হয় তাৰপিছত এতিয়াতো আপোনাৰ 4 বছৰ হ'ল আমি তেওঁলোকৰ লগত বহুত যোগাযোগো কৰিলোঁ পইচাখিনিৰ কাৰণে কোনো পধ্যে উলিয়াই নিদিয়ে কি কৰিব আমি দিব নোৱাৰোঁ নিদিওঁ পইচা তেনেকৈ পেলাই মানে এতিয়া 4 বছৰ হ'ল 1 টকাও ঘূৰাই দিয়া নাই ডকুমেণ্টছ দিছে আই কাৰ্ড দিছে তাৰপিছত শ্ৰম কাৰ্ড দিছে অফিচ নহয় ফৰকাটিঙত যে নিছে মানুহৰ মানে ঘৰ এটা যেনেকৈ মানে বেৰ দিয়া ঘৰ এটা তাত দুজন মানে ডাঙৰ মানে এনেকুৱা ৰেজিষ্টাৰ বহি লৈ পেলাই আছে তেওঁক চহী কৰিব দিছে আমাক সেইখিনি কৰাৰ পিছত আহিছোঁ আৰু ঘৰলৈ কিন্তু তেওঁলোকৰ বছ আছে নহয় বছক দিছে তেওঁৰ নাম হৈছে আপোনাৰ এনেই পঞ্চানন ডেকা এনেই জোন বুলি কয় মইতো কৰা নাই মই কেনেকৈ জানিম ক'ব পাৰে কিবা ব্যক্তিগত কিবা শত্ৰু থাকিব পাৰে মই একোৱে দিয়া নাই মই একোৱে দিয়া নাই মই এতিয়া সাধাৰণ এখন দোকান দি চলি আছোঁ পাণ দোকানখন দি পেলাই মই চলি আছোঁ দোকানখন দিয়া মোৰ প্ৰায় 10 বছৰ মোৰ ইয়াতে ৰাতিপুৱা 7টা বজাত আহি দোকানদাৰী কৰোঁ ৰাতি 9টা বজাত ঘৰত সোমাওঁ এই হাফ পেণ্ট পিন্ধি ভাৰতীয় ৰেলৱেত নিযুক্তিৰ নামত দুষ্ট চক্ৰৰ এবাৰ গোপন বেহা বহু চাকৰি প্ৰত্যাশীৰ পৰা লাখে লাখে ধন সংগ্ৰহ কৰিছে প্ৰবঞ্চকে নগাঁৱৰ মীনাৰাম বৰা আৰু জিতুমণি বৰাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে নিযুক্তি দিয়াৰ নামত প্ৰত্যেকৰে পৰা সৰকালে 7 লাখকৈ টকা ভাৰতীয় ৰেলৱে মালগুদাম শ্ৰমিক সংঘৰ বিষয়া বুলি পৰিচয় দি জনৈক পঞ্চানন ডেকাৰ নাম লৈ এই দুই প্ৰবঞ্চকে হৰাট কৰিছিল বৃহৎ পৰিমাণৰ ধন আৰু টকা দিলেই নিযুক্তি দিয়া হ'ব আৰু লাভ কৰিব পৰিচয় পত্ৰ বুলি আভুৱা ভৰিছিল দুইগৰাকীয়ে টকা দি এতিয়া সৰ্বস্বান্ত হৈ হাহাকাৰ চাকৰি প্ৰত্যাশীৰ আনহাতে এই অভিযোগ পুনচাতে নটসাত কৰিছে অভিযুক্ত মীনাৰাম বৰাই আমিতো এতিয়া 7 লাখ দিলোঁ আৰু যাক দিছিলোঁ তেওঁৰ এজনৰ নাম মীনাৰাম বৰা আৰু এজনৰ নাম জিতুমণি বৰা আমাক কেনেকৈ ক'লে মানে তেওঁলোকে প্ৰথমতে চাকৰি দিম বুলিয়ে কৈছিলে তাৰপিছত চিনাকি আছিলে মীনাৰাম বৰা এওঁৰে চিনাকি বন্ধু এজন তাৰপিছত আৰু মোক ক'লে বোলে চাকৰি লাগিব তেতিয়া মই ক'লোঁ লাগিব তাৰপিছত ৰেলৱে চাকৰি বুলি ক'লে তাৰপিছত আৰু আমি গ'লোঁ তেওঁলোকৰ ঘৰলৈ মাতিলে তাৰপিছত ঘৰলৈ মতাৰ পিছত ডকুমেণ্টছত চহী কৰিব দিলে আমি কৰিলোঁ প্ৰথমতে 40,000 বিচাৰিলে আমি সেইদিনাখন নহয় পিছদিনাখন 40,000 টকা দিলোঁ তাৰপিছত ফোন কৰে বোলে আজি ইমান টকা লাগিব কালি ইমান টকা লাগিব আমি তেনেকৈ দি টোটেল 7 লাখ টকা দিলোঁ তাৰপিছত আমাক আপোনাৰ হেৰিলেও নিছিলে চহী কৰিবলৈ ফৰকাটিঙতো লৈ গৈছে ফৰকাটিঙত নিলে তাত নি পেলাই চহীও কৰালে তাৰপিছত আমাক ডকুমেণ্টছো দিছিলে আৰু মোক দিছিলে লখিমপুৰ ট্ৰান্সফাৰ আৰু এওঁক দিছিলে যোৰহাটত পষ্টিং দিছিলে হয় পষ্টিং মোক দিছিলে মুন্সি এওঁক দিছিলে চৰ্দাৰ হয় তাৰপিছত এতিয়াতো আপোনাৰ 4 বছৰ হ'ল আমি তেওঁলোকৰ লগত বহুত যোগাযোগো কৰিলোঁ পইচাখিনিৰ কাৰণে কোনো পধ্যে উলিয়াই নিদিয়ে কি কৰিব আমি দিব নোৱাৰোঁ নিদিওঁ পইচা তেনেকৈ পেলাই মানে এতিয়া 4 বছৰ হ'ল 1 টকাও ঘূৰাই দিয়া নাই ডকুমেণ্টছ দিছে আই কাৰ্ড দিছে তাৰপিছত শ্ৰম কাৰ্ড দিছে অফিচ নহয় ফৰকাটিঙত যে নিছে মানুহৰ মানে ঘৰ এটা যেনেকৈ মানে বেৰ দিয়া ঘৰ এটা
তাত দুজন মানে ডাঙৰ মানে এনেকুৱা ৰেজিষ্টাৰ বহি লৈ পেলাই আছে, তেওঁক চহী কৰিব দিছে আমাক। সেইখিনি কৰাৰ পিছত আহিছোঁ আৰু ঘৰলৈ। কিন্তু তেওঁলোকৰ বছ আছে নহয়, বছক দিছে। তেওঁৰ নাম হৈছে আপোনাৰ এনেই পঞ্চানন ডেকা, এনেই জোন বুলি কয়। মইতো কৰা নাই, মই কেনেকৈ জানিম? ক'ব পাৰে কিবা ব্যক্তিগত কিবা শত্ৰু থাকিব পাৰে। মই একোৱে দিয়া নাই, মই একো দিয়া নাই, মই একোৱে দিয়া নাই। মই এতিয়া সাধাৰণ এখন দোকান দি চলি আছোঁ, পাণ দোকানখন দি পেলাই মই চলি আছোঁ। দোকানখন দিয়া মোৰ প্ৰায় 10 বছৰ। মোৰ ইয়াতে ৰাতিপুৱা 7টা বজাত আহি দোকানদাৰী কৰোঁ, ৰাতি 9টা বজাত ঘৰত সোমাওঁ। এই হাফ পেণ্ট পিন্ধি